এগৰাকী ব্যক্তিৰ দম্ভ অহংকাৰৰ বাবে ঐতিহ্যমণ্ডিত এটা অনুষ্ঠানৰ গৰিমা হ্ৰাস হোৱাটো বিচাৰে নেকি? যদি নিবিচাৰে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে মাত মাতক। ইয়াৰ বিৰুদ্ধে মানে নলবাৰীৰ ৰাসৰ কথা কৈছোঁ। সমগ্ৰ নলবাৰী জিলাৰ গৌৰৱৰ যিটো কাৰণ আছিল ৰাস, সমগ্ৰ অসমত নলবাৰীৰ ৰাসক লৈ যি ধৰণৰ উৎসাহ উৎকণ্ঠা আছিল এতিয়া যেন ম্লান হ'বলৈ আৰম্ভ কৰিছে। কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ ৰাসখনক তেওঁ ক্লাব পৰ্যায়লৈ নিবলৈ প্ৰয়াস কৰা দেখা গৈছে। এইকাৰণে কৈছোঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দম্ভ অহংকাৰৰ বাবেই আজি নলবাৰীৰ ৰাসত নলবাৰীৰ স্থানীয় লোকসকলৰ বেছিভাগৰে সহযোগিতা নাই। আৰু এওঁ কিদৰে বিজেপিৰ ৰাসত পৰিণত কৰিছে তাৰো আমি উদাহৰণ দিম, এনেই নকওঁ, তথ্যসহ আপোনালোকক দেখুৱাম। আৰু তাৰপিছত ক'ব এই লোকজনে নলবাৰীৰ ৰাসক ক'ৰ পৰা ক'লৈ নিবলৈ গৈ আছে। চমৎকাৰে নলবাৰীৰ ৰাসৰ ঐতিহ্য গৰিমা ৰক্ষা নকৰে। টকা আৰু চমৎকাৰে ৰাসৰ আধ্যাত্মিক পৰিৱেশটোক উজ্জীৱিত নকৰে। ৰাসৰ নামত নলবাৰীৰ বৃহত্তৰ অঞ্চলৰ সাধাৰণ লোকসকলৰ মাজত যি সম্প্ৰীতি ভাতৃত্ববোধৰ সৃষ্টি হয় তাক টকা বা চমৎকাৰে সৃষ্টি কৰিব নোৱাৰে। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সকলোবোৰ পৰিহাৰ কৰি নিজৰ খেল খুচি মতে সকলোবোৰ কৰি আছে। তেওঁ নিজেই কৈছে নলবাৰীৰ ৰাসত বিভিন্ন লোক এতিয়া কেৱল কাৰ্ডখন সংগ্ৰহ কৰিবৰ কাৰণেহে দায়িত্ব পালন নকৰে। আনকি তেওঁ এই পৰ্যন্ত কৈছে নিশা 11 বজাত নলবাৰীৰ ৰাসৰ কাৰ্যালয়ত, বিভাগীয় কাৰ্যালয়ত ভিক্ষাৰীৰ কুকুৰ শুই থাকে, মানুহ নাথাকে। আগতেতো পুৱা সময় ৰাতিলৈকে মানুহ গিজগিজাই আছিল, নিশা দুপৰলৈকে কমিটিৰ বিষয়ববীয়া তাত গিজগিজাই আছিল। এতিয়া কিয় নাই? কিয় মানুহবোৰ অহা নাই? চিঠিৰ কথাটো নকওঁ, চিঠিখন চালেই গম পাব তাত 90%তকৈও অধিক লোক বিজেপিৰ। আৰু তেওঁ নলবাৰীৰ ৰাসৰ মঞ্চখন কিয় ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে? এই যে আমি এটা প্ৰশ্ন উল্লেখ কৰিছোঁ যে নলবাৰীৰ ৰাসখন এতিয়া বিজেপিৰ ৰাসত পৰিণত হৈছে নেকি? তেওঁ নিজ মুখেৰেই কৈছে যে এতিয়া নলবাৰীৰ 1,95,000 ভোটাৰৰ 1,20,000 নে 25,000 ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হৈছে। গতিকে নলবাৰীৰ ৰাসৰ দৰে পবিত্ৰ মঞ্চখন কিয় ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে? তেওঁ এই পৰ্যন্ত তাত কৈছে যে টুৰিজিমত কিমান ভাল কাম কৰি আছে, কাজিৰঙাই কিমান লাভত আছে, এই কথাবোৰ নলবাৰীৰ ৰাসৰ মঞ্চত কৈছে। আৰু তেওঁৰ বক্তব্যত তেওঁৰ হতাগ্ৰস্ততাতে ফুটি উঠিছে। সন্মুখত মানুহ নাই কাৰণে তেওঁৰ খং উঠিছে। আৰু খং উঠিছে বাবেই প্ৰতিনিধিসকলক খুব টানকৈ কৈছে। এই পৰ্যন্ত কৈছে যে তেওঁ যদি কেইহাজাৰমান ভোট নাপায় লোকচান নাই, কিন্তু কামবোৰ কৰি যাবই। গতিকে সীমিত সংখ্যক মানুহৰ উপস্থিতিত বক্তব্য দিবলগীয়া হোৱাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অৰ্থাৎ ৰাস কমিটিৰ সভাপতিৰ যিটো হতাগ্ৰস্ততা ফুটি উঠিছে তাৰ কাৰণ দুটা। মানে তেওঁৰ লগত মানুহবোৰ আহিব খোজা নাই, যিসকল কৰ্মী মানুহ, যিসকলে কাম কৰে তেওঁলোক নাই। আৰু সভাপতি ডাঙৰীয়াৰ এই হতাগ্ৰস্ততাৰ কাৰণে তেওঁৰ কথা শুনা মানুহৰ অভাৱৰ বাবে এটা নিয়ম কৰিছে। নিয়ম মানে আপোনাৰ ৰাসৰ উপসমিতিৰ সদস্যসকলে অহা যোৱাৰ সময়ত মানে ফিংগাৰ পাঞ্চিং কৰিব লাগিব। মোৰ কাৰ্যালয়টো স্থাপন কৰা হৈছে। সোমবাৰৰ পৰা এই পাঞ্চিং মেচিনটো যে স্থাপন হ'ব তাক লৈ তেওঁলোকৰ গ্ৰুপত বাৰ্তা দিছে ৰাসৰ সম্পাদকগৰাকীয়ে। মানে চিন্তা কৰক কি হৈ আছে। আৰু এই যে কাৰ্ড নিয়াৰ কথা কৈছে, কাৰ্ড লৈ গৈছে, ডিউটি নকৰে তেওঁলোকে, কাৰ্ডখনৰ কাৰণে সমিতিৰ সদস্য হ'ব আহে। মানে যিসকল সদস্য হৈছে তেওঁলোক কোন এই কথাটো চালেই ওলাই পৰিব।
তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰ নে সৰ্বসাধাৰণ ৰাইজ? কাৰণ সৰ্বসাধাৰণ ৰাইজে এখন কাৰ্ড পালে কেতিয়াও অৱমাননা কৰিব নোৱাৰে। তেওঁলোকে জান প্ৰাণ দি কাম কৰে, সকলোবোৰ পৰিপাটিকৈ সম্পাদন কৰে। কিন্তু যদি এটা ৰাজনৈতিক দলৰ সদস্য হয়, তেওঁলোকতো ভাবে আমি সাংঘাতিক মানুহ, আমি ডাঙৰ মানুহ, আমি এইবোৰ কাম কিয় কৰিম, আমি কিয় চকীখন উঠাম? এই ধৰণৰ কাৰবাৰো ঘটিছে। শেষত এটা কথাই ক'ব খুজিছোঁ, নলবাৰীৰ দৰে ঐতিহ্যমণ্ডিত ৰাস এখনক ৰাজনীতিৰ ক্ষেত্ৰ নকৰিব। নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈ আপোনালোকে বিভাজনৰ সৃষ্টি নকৰিব। আগৰ যিসকল মানুহ এইবাৰ তেওঁলোক নাই, কিয় নাই, এই কথাটো নিজেই চিন্তা কৰক। আৰু নলবাৰীৰ সচেতন লোকসকলে ইয়াৰ বিৰুদ্ধে মাত মাতক। এইখন কেৱল নলবাৰী সমষ্টিৰ ৰাসেই নহয়, নলবাৰী জিলাৰ ৰাস, নলবাৰী জিলাৰ প্ৰতিটো প্ৰান্তৰৰ লোকৰ আৱেগজড়িত ৰাস। নলবাৰীৰ ৰাস আমাৰ গৌৰৱ, আমাৰ অহংকাৰ। গতিকে আমাৰ গৌৰৱ অহংকাৰক ৰাজনীতিৰ ক্ষেত্ৰলৈ পৰিণত হ'বলৈ দি ঐতিহ্য আৰু মৰ্যাদাৰ হানি হ'বলৈ নিদিব। তাৰ কাৰণে কিন্তু আমিও দোষী হ'ম।